গুড মৰ্ণিং গাইজ, আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালে। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ, যিহেতু আজি ছানডে। ভাবিছোঁ মই অকণমান চাওমিন বনাম বুলি ভাবিছিলোঁ। এতিয়া এনেতে মোনে ফোন কৰিলে, গেটখন খুলিব আহিছোঁ। তেওঁ চব্জি আনিব গৈছিলে, আনিলে দেখোঁ চকী। এই চকীখন থৈ মেলি ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাব দি থৈ দিছোঁ, আৰু ইপিনে মই চাওমিন বহাই থৈ দিছোঁ পাকঘৰত। সেইখিনি ব্লগচোন চাওঁ কেনেকুৱা হৈছে। আৰু আজিৰ ভিডিঅ'টোলৈ আপোনালোকক এনেকৈ স্বাগতম জনাইছোঁ। চাই থাকিব শেষলৈকে, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল বটনটো টিপি অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ঠিক আছে, তেনেহ'লে ব্লগচোন এতিয়া পাকঘৰলৈ যাওঁ আৰু চাওমিনখিনি চাওঁ কেনেকুৱা হৈছে। আৰু এইপিনে চাওক, মোৰ চাওমিনখিনি সিজিছেই ধুনীয়াকৈ। এইখিনিতে মই ইয়াতে নমাই দিম কড়াইটোত। নমাই দি ইয়াৰ ওপৰত মই এতিয়া ঠাণ্ডা পানী ঢালি দিম, তেতিয়া চাওমিনখিনি গলি নাযায় আৰু এডাল এডাল হৈ থাকে। পিঁয়াজ, বন্ধাকবি, গাজৰ, কেপচিকাম মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, আৰু এইখিনি এতিয়া ভাজি ল'ম। মোৰ ওচৰত আজি ৰিফাইন নাই, সেয়ে মিঠাতেলতে ভাজিছোঁ। চাই থাকিব শেষলৈকে কেনেকৈনো বনাওঁ। আপোনালোকে সকলোৱে জানে, তথাপি মই কেনেকৈনো বনালোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব শেষলৈকে। আপোনালোকে বনাই খালে খাব পাৰে এনেকৈ। বাবু মাইনাও খাই ভাল পাইছে। সিহঁতৰ মানে এইবাৰ বহুত ইচ্ছা আছিল ন বাবু, ৰাসত খাব দিয়া নাই। ৰাসত তেনেকৈ খোৱাটো আচলতে সৰু ল'ৰা ছোৱালী ভাল নহয়। ইমান ধূলি, ইমান লেতেৰা হৈ থাকে। আৰু ঘৰতে বনাই দিম। সিহঁতৰ মন যায়, কিন্তু মই দিয়া নাই খাব আমি। সিহঁতৰতো মন যাবই, যি দেখে তাকে খাব মন যায়। মই এখন ৰাসৰ পৰা আনিছোঁ, গ্ৰন্থমেলাৰ পৰা বাছি কিনে নিজে আনিছোঁ কিতাপখন। বানানা, মেংগো, আপেল, অৰেঞ্জ, pomegranate, guava, lychee, grapes, papaya. আৰু এতিয়া মাইনাক পঢ়াই উঠি মই পাকঘৰৰ পিনে আহিছোঁ। মোনে অলপ মাংস আনিছিলে, সেয়ে এইখিনি বনাব লৈছোঁ। অলপ চিলি চিকেন বনাম আৰু অলপ মছলা চিকেন বনাম। সিহঁতে চিলি চিকেন খাম বুলি কৈ আছে বহুত দিনৰ পৰা, সেইকাৰণে ভাবিছোঁ অলপ চিলি চিকেন বনাই লওঁ। তাৰ বাবে মই বনলেছ চিকেন অলপ উলিয়াই লৈছোঁ, আৰু বাকীখিনি মছলা চিকেন বনাই দিম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু শেষত জনাবলৈ নাপাহৰিব কেনে লাগিল। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল বটনটো টিপি অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তেনেহ'লে চাই থাকিব শেষলৈকে। চিলি চিকেনৰ বাবে মই লৈছোঁ বনলেছ চিকেন, আৰু ইয়াতে ময়দা অলপ এড কৰি দিছোঁ, আৰু দিম কৰ্ণফ্ল'ৰ, আৰু অকণমান দিম চয়া চচ, আৰু এটা কণী লাগিব। কিন্তু কণীটো মই আপোনালোকক দেখুওৱা নহ'ল, কাৰণ কেমেৰাটো অফ হৈ থাকিল, যাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু অকণমান মই নিমখ দিছিলোঁ, সেইখিনিও মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি এতিয়া মই আধা ঘণ্টা সময়ৰ কাৰণে ৰাখি দিম। আৰু ইপিনে মই এইখিনি ৰেডি কৰি লৈছোঁ, আদা, নহৰু, পিঁয়াজ আৰু কেপচিকাম। বলকচোন এতিয়া বনাই লওঁ। আৰু এইপিনে মোৰ চিলি চিকেন ৰেডি হ'বৰ হ'ল। এয়া চাওক ফাইনেল লুক আপোনালোকক দেখুৱাই আছোঁ। নমোৱাৰ আগত অকণমান চেনি দি লৈছোঁ। এয়া চাওক ফাইনেল লুক।
হৈ গ'ল। আৰু ইপিনে মই এতিয়া বনাম অলপমান ফ্ৰাইড ৰাইচ ইয়াত দুটাৰ কাৰণে। আৰু এইপিনে মোৰ মছলা চিকেনখন ৰেডি হৈ গ'ল আৰু এতিয়া ভাত খাই লওঁ। খাই লৈ উঠি আপোনালোকক লগ পাই আছোঁ। এই গাইজ, এতিয়া আমি ভাত পানী খালোঁ। খাই লৈ উঠি বিচনাত আহিছোঁ। ইহঁতে শুলেই। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই, টেক কেয়াৰ।